গুড মৰ্ণিং গাইজ। আমি এতিয়া গৈ আছোঁ মেকআপ কৰিব। এই ৰাতিপুৱাই ঠাণ্ডাত গৈ আছোঁ। এতিয়া বাজিছে 6টা ৰাতিপুৱা। আমি গৈ আছোঁ জোৰোণৰ মেকআপ আজি। বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। আমি পালোঁ পাঠশালা বাছ ষ্টেণ্ড। এতিয়াও বহুত দূৰ আছে আৰু গতিকে এয়া দেখিছে নহয়, ৰাস্তাবোৰ খুব বেয়া। এতিয়া আমি গৈ আছোঁ পহুমৰা পাৰ হৈ। ৰাস্তাবোৰ ইমান বেয়া, ইমান ধূলি। কিবা পৰা আহিছোঁ আৰু খুব ৰাতিপুৱাই তথাপিও ৰাস্তা খুবেই বেয়া এয়া পহুমৰা চাপৰি পাৰ হ'লোঁ আৰু এতিয়া মইনামাটি পাৰ হ'ম। হৈ পেলাই বেছি দূৰ নাই আৰু কইনাঘৰ পামেই আৰু। এয়া ফাইনেলি আহি কইনাৰ ঘৰ পালোঁ বিচাৰি। কইনা গা ধোৱা হোৱা নাই, আমি ফুল পাতি আছোঁ। এয়াই হ'ল আজিৰ কইনা আৰু আজি জোৰোণ ডে। আমি মেকআপ কৰিব ৰেডি আৰু এয়া মেকআপ ষ্টাৰ্ট হৈ গ'ল আৰু ফাইনেল লুক আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া কইনা অলমষ্ট ৰেডি। কেনেকুৱা লাগিছে তোমাৰ মেকআপটো? ভাল লাগিছে। ভিডিঅ'ৰ কাৰণে কেইটামান ক্লিপছ লৈ ল'লোঁ কইনাৰ। আৰু এয়াই আছিল আজি জোৰোণৰ লুক। আৰু এতিয়া আহি গ'লোঁ আমি পাৰ্টি মেকআপ। এয়া পাৰ্টি মেকআপ আৰম্ভণি নাম্বাৰ 1। ধুনীয়া লাগিছে খুব। আৰু এয়া ড্ৰেছ চেঞ্জ ছেকেণ্ড লুক কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এয়া নাম্বাৰ 1 হৈ গ'ল। এয়া নাম্বাৰ 2 পাৰ্টি লুকছ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু আপোনালোককো যদি এনেকুৱা মেকআপ লাগে কাইণ্ডলি আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মোৰতো খুবেই বেছি ধুনীয়া লাগিছে। আপোনালোকৰো কেনেকুৱা লাগিছে কাইণ্ডলি জনাব। আৰু এয়া নাম্বাৰ 3 পাৰ্টি লুকছ। বহুত বেছি ধুনীয়া লগা হৈছে, বৰ মৰম লগা। যিহেতু গোটেইকেইজনী একেখন বিয়াতে মেকআপ কৰিছে, গতিকে অকণমান আমি চেঞ্জ কৰি দিছোঁ। হেয়াৰ লুকছটো চেঞ্জ কৰি দিছোঁ, মেকআপটো চেঞ্জ কৰি দিছোঁ। আৰু এয়া হ'ল নাম্বাৰ 4 পাৰ্টি লুকছ। খুব ধুনীয়া লাগিছে, সৰু ছোৱালী সেইকাৰণে চুলিখিনি খোলা টাইপত ৰাখিছোঁ কাৰ্লি কৰি। বৰ ধুনীয়া লাগিছে। এয়া হ'ল নাম্বাৰ 5 পাৰ্টি লুকছ। আৰু এয়া 5 আৰু অলমষ্ট এতিয়া কইনা ৰেডি। এয়া হ'ল নাম্বাৰ 6। আপোনালোকে জনাব কেনেকুৱা লাগিছে। মোৰতো খুব ধুনীয়া লাগিছে। আৰু প্লিজ আপোনালোককো এনেকুৱা মেকআপৰ প্ৰয়োজন হয় কাইণ্ডলি এনি কাইণ্ড অফ মেকআপ আপোনালোকে কণ্টেক্ট কৰিব। গতিকে আজিলৈ মই বিদায়। আৰু আপোনালোকেও জনাব কমেণ্টত ভাল লাগিছে নে নাই। মোৰ কিন্তু খুবেই ভাল লাগিছে। আৰু কোনটো লুকছ আপোনালোকৰ কোনটো ষ্টাইল বেছি ভাল লাগিছে আপোনালোকে কাইণ্ডলি জনাব। আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, আজিৰ মেকআপ আৰ্টিষ্টজনীৰ নাম হ'ল জিমনি কলিতা মেকআপ আৰ্টিষ্ট।